বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ বন্দনাৰে মুখৰ সমগ্ৰ ৰাজ্য। পুৱাৰে পৰা বিশ্ব খনিকৰক আৰাধনা। ভাৰতৰ প্ৰথমটো বিশ্বকৰ্মা মন্দিৰত ভক্তৰ লানি নিচিঙা সোঁত। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা শিল্পকৰ্ম নিৰ্মাণ কৰ্মৰ দেৱতা দেৱশিল্পী বিশ্বকৰ্মাৰ বন্দনাৰে মুখৰ হৈ পৰিল সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য। কল কাৰখানা কাৰিকৰী প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী খণ্ডতো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা। সমান্তৰালকৈ ভাৰতৰ প্ৰথমটো আৰু আটাইতকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰতো পুৱাৰে পৰা ভক্তই শাৰী পাতিলে পূজা অৰ্চনাৰ বাবে। উল্লেখ্য যে এই বিশ্বকৰ্মাৰ মন্দিৰ ভাগ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ। মহানগৰী কামাখ্যা গেটত অৱস্থিত এই বিশ্বকৰ্মা মন্দিৰ ভাগ। পুৱাৰে পৰা বিশ্ব খনিকৰক দৰ্শনৰ বাবে এইদৰে মন্দিৰত শাৰী পাতিছে সকলোৱে। অসমবাসীৰ যাতে ভাল হয়, কৰ্মফল ভাল হয়, চব ভালে থাকে, সেইটোৱে বাবাৰ ওচৰত বিচাৰিব আহিছোঁ। বিশ্বকৰ্মা উপলক্ষে সকলো ভালে থাকক, আমি সুখে শান্তিৰে থাকিব লাগিব, এইটো মই কামনা কৰোঁ। ইফালে গৰাকীয়ে নিজ নিজ বাহনসমূহ এনেদৰে কৰিলে পূজা। সকলোৰে আশা যাত্ৰাপথত বাহনখনে নিদিয়ক কোনো বিধি পথালি। লগতে সকলোৰে মনোকামনা পূৰণৰ লগতে অপায় অমংগল দূৰ হোৱাৰ বাবেও ভক্তসকলে বিশ্বকৰ্মাৰ ওচৰত জ্বলালে চাকি বন্তি। বিশ্বকৰ্মা পূজা মোৰ সঁচাকৈ খুবেই বেছি ভাল লাগে। যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ ঘৰতো অকণমান সৰুকৈ বাবাক অকণমান পূজা কৰিবলৈ বা অলপমান তেওঁৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰোঁ। বাকী আৰম্ভ হৈ গৈছে আজিৰ পৰা আৰু গোটেই আমাৰ অসমত আৰু অসম বুলি নকওঁ, গোটেই ভাৰতত তেতিয়াৰ পৰা আৰম্ভ হৈ গৈছে পূজাৰ গোটেই ফেষ্টিভ ছিজন। ভাল লাগিছে, আজি পূজা বুলি আহিছোঁ দৰ্শন কৰিবলৈ, ভালে লাগিব। আৰু সকলোৱে যাতে বিশ্বকৰ্মা পূজা বুলি মন্দিৰ দৰ্শন কৰে তাৰে কামনা কৰিছোঁ। আৰু সকলোকে যাতে সুশান্তিৰে ৰাখে বিশ্বকৰ্মা বাবাই, সেই কামনা কৰিছোঁ। সকলো ৰাইজকে শুভেচ্ছা জনালোঁ। বিশ্বকৰ্মাখন মোৰ ঘৰ মঙলদৈত। হয়, এতিয়ালৈকে কেইখন গাড়ী পূজা কৰা হ'ল? প্ৰায় 50খনমান গাড়ী পূজা। মুঠৰ ওপৰত এক আধ্যাত্মিক পৰিৱেশ, যেন আধ্যাত্মিকতাৰ মাজত বুৰ গ'ল কণমানিৰ পৰা বৃদ্ধজনলৈ। বিশ্ব খনিকৰৰ ওচৰত মূৰ দোৱাবলৈ ওলাই আহিল যুৱতীসকলো। একদম বহুত ধুনীয়া অনুভৱ, ভালে লাগিছে বাৰু। মই মালিগাঁও বৰিপাৰা। ঘৰটো চলিব, বহুত ডাঙৰকৈ নহ'লেও সৰুকৈ চলিব। মোৰ ঘৰ কালিপুৰত। হয়, হয়, প্ৰতি বছৰে ইয়াতে সজায়। আমাৰ মানে একমাত্ৰ ইয়াতে মানে কামাখ্যা গেটত বিশ্বকৰ্মা মন্দিৰ। আমি প্ৰত্যেকবাৰ আহোঁ আৰু বাবাৰ আশীৰ্বাদ বিচাৰি। প্ৰতি বছৰে চাগে আহোঁ প্ৰতি বছৰে আহোঁ, আৰু এটা বছৰ নাহিলে ভাল নালাগে। ভাল লাগিছে, বহুত মানুহ। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল দাসৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।